আকাশবাণী গুৱাহাটী কেন্দ্ৰই 1948 চনৰ জন্মক্ষণৰ পৰা আজি প্ৰায় ৭৫টা বছৰ অতিক্ৰমণৰ পৰৱৰ্তী সময়তো কেইবাটাও দশক জুৰি অসমীয়া ভাষা সংস্কৃতিৰ চিৰযুগমীয়া প্ৰাণ প্ৰবাহক বৰলুইতখনৰ দৰে প্ৰবাহিত কৰি ৰাখিছে। অসমীয়া ভাষাৰ উচ্চাৰণ, ধ্বনি প্ৰকৃতি, কথিত আৰু লিখিত ভাষাৰ শুদ্ধতাৰ মাপকাঠিৰ নিৰ্মাণত বহু কিংবদন্তি পুৰোধা ব্যক্তিৰ তথা সাহিত্য সংস্কৃতি সেৱীৰ অৱদান চিৰস্মৰণীয়। আকাশবাণীৰ এই সুদীৰ্ঘকালৰ যাত্ৰাপথৰ বহু মহিৰুহ ব্যক্তিৰ সান্নিধ্যৰে ধন্য হোৱা আৰু নিজেও এগৰাকী নিয়মীয়া ঘোষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলি একাধিক গীত, নাট আৰু অন্যান্য লিখনিৰে জনমানসত সমদ্ৰিত হৈ আকাশবাণীত এক সন্মানীয় আৰু সোণালী সময় অতিবাহিত কৰি অহা সুসংস্কৃত সম্পন্ন এগৰাকী ব্যক্তি হ'ল কীৰ্তিকমল ভূঞা। একেধাৰে কবি, গীতিকাৰ, নাট্যকাৰ, অনুবাদক, আবৃত্তিকাৰ, সাংস্কৃতিক ক্ষেত্ৰৰ সক্ৰিয় কৰ্মী কীৰ্তিকমল ভূঞাই 1966 চনত ঘোষক হিচাপে যোগদান কৰি 1976 চনত আকাশবাণীত স্বীকৃত গীতিকাৰ হিচাপে অনুমোদন লাভ কৰি নিৰৱচ্ছিন্নভাৱে গীত সৃষ্টি কৰি আকাশবাণীৰ শ্ৰোতাৰ হৃদয় মন জয় কৰিবলৈ সক্ষম হয়। গানে গানে আজি কওঁ নোকোৱা মনৰ কথা, সুৰে সুৰে গাই যাওঁ। মোৰ গাঁওখন গোলাঘাট চহৰৰ পৰা 8 কিলোমিটাৰ দক্ষিণ পূবত অৱস্থিত সৰু গাঁও, কছাৰীহাট কাকতি গাঁও বুলি কয়। তাতে মই উপজিছিলোঁ আৰু তাতে মোৰ প্ৰাথমিক শিক্ষা শেষ কৰিছিলোঁ। আৰু তাৰপিছত মই হাইস্কুলত পঢ়িছিলোঁ, কমাৰবন্ধা হাইস্কুল। সেইখনো বেছি দূৰত নহয়, গোলাঘাট আমাৰ ঘৰৰ পৰা প্ৰায় 4 কিলোমিটাৰ দূৰত। তেনেকৈ পঢ়িছিলোঁ। কিন্তু গাঁওখনৰ কথালৈ আকৌ মই সেইকাৰণে আহিব খুজিছোঁ যে গাঁওখনতেই মই কিছু সাংস্কৃতিকভাৱে কিছু কথা চিন্তা কৰা বা কিছু সাংস্কৃতিক ভাৱনা কিছু তাতেই মোৰ জাগ্ৰত হৈছিল, গাঁওখনতেই জাগ্ৰত হৈছিল। কীৰ্তিদাক মই প্ৰথম লগ পাইছিলোঁ 60 দশকৰ 67-68 এনেকুৱা কোনোবা এটা চনত হ'ব, ঠিক মনত পৰা নাই এতিয়া। তেখেতে আকাশবাণী গুৱাহাটীত অনুষ্ঠান ঘোষকৰ পদত নিযুক্তি পাই ইয়াত জইন কৰিবলৈ আহিছিলে, যোগদান কৰিবলৈ আহিছিলে। তেতিয়াই পাইছিলোঁ তেখেতে। সেইখিনি সময়ত আকৌ মোৰ পেহী আছিলে, পেহী আৰু পেহা আছিলে আপোনাৰ চেনীকুঠিত ভাড়াঘৰ তালৈ আছিলে। তাত এটা পাৰ্ট খালী আছিলে আৰু কিভাৱে আৰু হঠাৎ কিবা মিলিল চাগে, আমাৰ লগ হ'ব লাগে তেনেকুৱা। সেইকাৰণে সেই ঘৰটোত কীৰ্তিদাই বাসস্থান হিচাপে হেৰি কৰিলে, ল'লে ঘৰটো। তেতিয়া মই পেহী ঘৰলৈ যাওঁ, আমি যাওঁ, তেতিয়াই কীৰ্তিদাক লগ পাওঁ, পেহীয়ে চিনাকি কৰিলে। আৰু সেই যে চিনাকি হ'লোঁ, তাৰ পিছৰ পৰা আৰু আজিলৈকে যিটো সম্বন্ধ, লাহে 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 আমাৰ সম্বন্ধবিলাক আৰু ওচৰ চাপি আহিল আৰু অন্তৰ দুইজনৰ অন্তৰত সোমালোঁ। পাৰিবাৰিক এটাও মানে আমাৰ বেছ ঘনিষ্ঠ সম্পৰ্ক হ'ল। কীৰ্তিকমল ভূঞাৰ নামটো মনলৈ আহিলেই আমাৰ মনত ভাহি আহে আকাশবাণীৰ পুৰণি একাধিক শিল্পীৰ কণ্ঠৰ হৃদয়স্পৰ্শী সহজ শব্দ অনুভৱৰ গীতিকাৰজন। তোমাৰ বাবে আছো বাট চাই এই যে সন্ধ্যা বেলা, চৌপাশে মোৰ বকুলৰ গোন্ধ, প্ৰাণত স্মৃতিৰ খেলা। বিৰিণা বনৰে সুহুৰি আহিছে উৰি উৰি, বতাহে বতাহে সুৰভি, চিনাকি চিনাকি ফুলৰে। এনেবোৰ আলফুলীয়া গীতৰ কথাই ধন্য কৰিছে গীতৰ সুৰকাৰ, শিল্পী, কলাকুশলী আৰু অগণন শ্ৰোতাক।
কীৰ্তিকমলদাৰ গান আৰু জেপিদাৰ সুৰ মই যেতিয়া গাইছোঁ তেতিয়া মই বেছ সৰুৱে আছিলোঁ তেতিয়া উপলব্ধি কৰা নাই যে কিমান ভাল কথা তেখেতে লিখিছে আৰু জেপিদাৰ সুৰটো তুলনাই নাই কিন্তু এতিয়া মই বুজি পাইছোঁ আৰু গানটো অতি জনপ্ৰিয় আকাশবাণীৰ গীতিকাৰ হিচাপে স্বীকৃতি লাভ কৰাৰ আৰম্ভণিৰ সময়খিনিতে অনিমা চৌধুৰীৰ কণ্ঠ আৰু মৃণাল চৌধুৰীৰ সংগীত পৰিচালনাৰ এটি গীতে গীতিকাৰ কীৰ্তিকমল ভূঞাৰ জনপ্ৰিয়তা আনি দিয়ে নৈৰে চেঙেলীয়া গৰা মনে কোটে কোটাই দেহা ৰমে ৰমাই গাভৰু খবৰে পৰা শ্ৰোতাই আদৰি লোৱা গীতটিৰ সন্দৰ্ভত শিল্পী অনিমা চৌধুৰীয়ে কয় কীৰ্তিকমল ভূঞা এজন খুব গুণী গীতিকাৰ তেখেতৰ সেই জনপ্ৰিয় গীত বুলি তুমি এটা কৈছা তেখেতৰ মই 4-5টামান HMV ৰেকৰ্ডেই কৰিছোঁ গোটেইকেইটা গীতেই জনপ্ৰিয় তাৰে ভিতৰত চাগে তুমি হেৰিৰ কথাটো কৈছা গাভৰু খবৰে পৰা গীতটিৰ কথা কৈছা সেই গীতটিৰ সময়ত আমি আগতে HMV কোম্পানীৰ গান বাণীবদ্ধ কৰিবৰ কাৰণে কলিকতালৈ যাওঁ তেতিয়া মোক যেতিয়া তেওঁলোকে মাতিলে তো গান কেইটামান লাগিব 4টামান গান একেলগে লৈ যাব লাগে 4টা গীতৰ ৰেকৰ্ড হ'ব আৰু তেতিয়া মোৰ ভাইটি মৃণাল কুমাৰ চৌধুৰী তেওঁ ৰেডিঅ'তে কাম কৰিছিলে কীৰ্তিকমল ভূঞাদেৱৰ লগত তেওঁৰ বন্ধুত্বও আছিলে তেতিয়া ক'লে যে এনেকৈ আৰু যে এনেকৈ হেৰি আপুনি এটা গান লিখি দিব লাগে মানে বাইদেউ গান ৰেকৰ্ড কৰিব মই সুৰ কৰিম একেলগে চাগে বহি দুইজনে সুৰ হেৰি কৰিছিলে নেকি লিখিছিলে আৰু সুৰ দিছিলে আৰু সেই গানটো মনে কোটে কোটাই সেই গানটো 82 চনত হৈছিলে বাণীবদ্ধ তাৰ আগতে কিন্তু 80 চনতে এনেকৈ নকবা যাওঁগে বুলি সেই গানটো ৰেকৰ্ড হৈছিলে আৰু সেই সময়তে আৰু এটা গীত ৰেকৰ্ড হৈছিলে কিয়নো আহিলি ফাগুন এইবিলাক গোটেইকেইটা জনপ্ৰিয় গীত তাৰপিছত আকৌ আমি কৰিছিলোঁ হালিছে জালিছে মাধৈ মালতী তেনেকৈ তেখেতৰ বহুতকেইটা গীতেই মই বাণীবদ্ধ কৰিছোঁ আৰু এই গীতটো যেতিয়া কৰিছিলে ভাইটিৰ মানে সুৰটো মানে আগতে কৰিছে সি তেওঁ ভাইটিয়ে তেতিয়া সুৰটো মোক শুনাইছে ইমান ধুনীয়া লাগিছে আৰু যেহেতু HMV ৰেকৰ্ড সেই সময়ত ৰেকৰ্ডৰ গীতহে আমাৰ ৰেডিঅ'ত বাজে গতিকে ৰাইজে নিশ্চয় আদৰি ল'ব নিজেও ভাবিছোঁ তেনেকৈ আৰু সেই সময়তে 4টামান গীত একেলগে গাইছিলোঁ তাতে দিখৌ নৈ পাৰৰ গীতটোও আছিলে মোৰ সেইটোতে নতুন পুৰুষ বুলি গীত এটিও আছিলে গতিকে তেনেকুৱা সময়ত যেতিয়া এই কীৰ্তিদাই ৰেডিঅ' ষ্টেচনতে বুট কৰি লিখি দিছিলে আৰু ভাইটিয়ে আহি পেলাই মোক শুনাইছিলে মুলি ৰাম বহুত ধুনীয়া হ'ব গীতটো আৰু হয়ো জনসাধাৰণে আদৰি ল'লে আৰু গানে গানে আজি গানে গানে আজি মোৰ নোপোৱাৰ কথাকে ক'লো বুকু ভৰি মৰম আছে বিৰিণা বনৰ সুহুৰি দূৰৰ বাহিতি ইত্যাদি কেইবাটাও কীৰ্তিকমল ভূঞাৰ কথাৰে জনপ্ৰিয় হোৱা গীতৰ সুৰকাৰ জ্যোতিপ্ৰকাশ দাস বা জেপি দাস এই গীতটি 1988 মানৰ কথা তেতিয়া কেছেটৰ যুগ চলিছিল মোক যিজন প্ৰডিউচাৰ মণিষা হাজৰিকাৰ সহায় লৈ পেলাই মোক ক'লে এটা ভূপেন দাৰ কাৰণে গান এটা লাগিছিলে মই ক'লোঁ কীৰ্তিকমল ভূঞাকে লিখা হ'ব লাগিব তেওঁক ক'লোঁ তেওঁ সুন্দৰ গীতটি আজি জীৱনৰ বাটচৰাত অস্ত ৰ'দৰ ৰেঙনি সোঁৱৰণি মেঘৰ মাজেৰে পাহৰণি সোণালী গতিকে গানটো মানে ভূপেন দাৰ সেই ষ্টেজৰ বয়সটো এতিয়া 88 তেওঁৰ কিমান বয়স হৈছে নাজানো পাহৰিলোঁ সেই বয়সৰ লগত গানটো মিলি গৈছে আৰু মই সুৰটো কৰোঁতে মই বোলো একো ভাবা নাই যে সুৰ এনেকুৱা ভূপেন দাৰ কাৰণে সুৰ কৰিম মই সুৰৰ কাৰণে সুৰ কৰিছোঁ এটা সুৰ কৰিম ভূপেন দাই গাওক যোনে গাওক কিন্তু ভূপেন দাই গানটো এনেকুৱা কৰি দিলে গানটো নিজৰ কৰি ল'লে কাৰণ দেখিছে কথাখিনি মোৰেই কথা দেখোন বুলি ভাবিছে ভূপেন দাই যেনেকৈ ভাবে নিজৰ কথা গতিকে এইখিনি কীৰ্তিকমলৰ ৰচনাও ভাল তেওঁ চিনেমাটিক ভাৱটোও আছে আৰু শব্দৰ গাঁথনিও খুব ভাল আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সোণালী জয়ন্তী বৰ্ষ পালন কৰা হয় 1998 চনত স্মৃতি গ্ৰন্থকে ধৰি এই বৰ্ণাঢ্য আয়োজনৰ দায়িত্বত থকা বিভিন্ন কৰ্মীবৃন্দৰ লগতে কীৰ্তিকমল ভূঞায়ো উল্লেখযোগ্য দায়িত্ব পালন কৰিবলগীয়া হৈছিল
কেন্দ্ৰটিৰ সোণালী জয়ন্তী বৰ্ষ পালনৰ প্ৰসংগ গীতটি বা থিম সংটি লিখিছিল কীৰ্তিকমল ভূঞাই। বহুজন হিতায় বহুজন সুখায় বহু মন মিলনৰ মৰ্মবাণী মই আকাশবাণী। সাহিত্য সংস্কৃতিৰ প্ৰাণৰো প্ৰাণ অবিৰত সেৱাৰ অন্য নাম যুগে যুগে মই নৱস্বৰে জীৱনৰ জয়ধ্বনি মই আকাশবাণী। বহুজন হিতায় বহুজন সুখায় বহুজন হিতায় বহুজন সুখায় বহু মন মিলনৰ মৰ্মবাণী। লুৎফুৰ ৰহমান চাহাব তেখেতে এতিয়াও লেখা মেলা কৰি থাকে। সেই সময়ত তেখেতক পাইছিলোঁ। তেখেতে কিছু উদ্ভাৱনীমূলক চিন্তাৰে মানে সোণালী জয়ন্তীটো উদযাপন কৰাত তেখেতে জোৰ দিছিল। বিভিন্ন তেখেতৰ নিজাববীয়া চিন্তা আছিল। তেনেকৈ আমি সেইবোৰ কৰিছিলোঁ। আৰু বিশেষকৈ যিখন মানে স্মৃতিগ্ৰন্থ সেইখনৰ সৈতে মই জড়িত আছিলোঁ। তেতিয়া শ্ৰদ্ধেয় ভূপেন হাজৰিকাদেৱ আহিছিল। ভূপেন দাক বিশেষভাৱে আমন্ত্ৰণ কৰা হৈছিল সেই অনুষ্ঠানলৈ। তেতিয়া মই ভূপেন দাক গানটো দেখুৱালোঁ। কৈছে ভাল হৈছে, এইটো লগাই দিয়া, এই সোণালী জয়ন্তীতে লগাই কৰিব দিয়া, এইটো এজনক ফুল কৰিব দিয়া। আৰু লিখি দিছিল দেই, তাত দুষাৰী শুভেচ্ছামূলক লিখি দিছিল। গীতত আছে এতিয়াও সেইটোতে। গতিকে অতি উৎসাহিত হ'লোঁ। দুই এটা কিবা হেৰি আছিল ঠিক কৰি দিয়ে। আৰু গীতটো তেতিয়া মানে কেন্দ্ৰ সঞ্চালক ৰহমান চাহাবৰ উদ্যোগত প্ৰভাত শৰ্মাদেৱে সুৰ কৰিলে। বিশিষ্ট সুৰকাৰ সংগীত পৰিচালক প্ৰয়াত, তেখেতৰ স্মৃতিত মই শ্ৰদ্ধা জনাইছোঁ। তেখেতে এটি লঘু শাস্ত্ৰীয় সংগীতৰ আধাৰিত সুৰ এটি কৰিলে। সমবেত কণ্ঠত গীতটো গোৱা হ'ল। গতিকে গীতটো তেতিয়াৰ পৰা এতিয়ালৈকে আকাশবাণীয়ে বজাই মানে প্ৰচাৰ কৰি থাকে মাজে মাজে। বিগত শতিকাৰ ৬০ৰ দশকৰ পৰা প্ৰায় ৪টা দশকৰ সুদীৰ্ঘকালৰ কৰ্মজীৱনৰ অভিজ্ঞতা পুষ্ট কীৰ্তিকমল ভূঞা আকাশবাণীৰ এটি সোণালী অধ্যায়ৰো সাক্ষী। কেন্দ্ৰটিৰ আৰম্ভণিতে সৈয়দ আব্দুল মালিক, পুৰুষোত্তম দাস, ডক্টৰ ভূপেন হাজৰিকা, ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা, ডক্টৰ মহেশ্বৰ নেগ প্ৰমুখ্যে অসমৰ সাংস্কৃতিক আৰু বৌদ্ধিক বাতাবৰণৰ পুৰোধা ব্যক্তিসকলৰ সংস্পৰ্শত অসমবাসীৰ এটি হেঁপাহৰ অনুষ্ঠান হিচাপে গঢ় লৈ উঠা আকাশবাণী গুৱাহাটীয়ে পৰৱৰ্তী সময়ৰ উবেদুল লতিফ বৰুৱা অথবা লুৎফুৰ ৰহমানৰ দৰে দক্ষ কেন্দ্ৰ সঞ্চালকৰ অহপুৰুষাৰ্থত অনেক গুণী জ্ঞানী ব্যক্তিৰ সৃষ্টিশীলতাক জনমানসত সমাদৃত কৰি তোলে। এনে এক সৃষ্টিশীলতাৰ জীপাল পৰিৱেশত কীৰ্তিকমল ভূঞাৰ গীতিকাব্য সৃষ্টিৰ সুঁতি বহুধা দিশেৰে গতি কৰিলে। হেমেন হাজৰিকা, মুকুল বৰুৱা, পুৰুষোত্তম দাস, খগেন মহন্ত, জিতেন দেৱ, ৰমেন চৌধুৰী, জে.পি. দাস প্ৰমুখ্যে সংগীত পৰিচালকসকলৰ সান্নিধ্যই যিদৰে তেখেতক ভালেসংখ্যক জনপ্ৰিয় গীতৰ স্ৰষ্টা কৰি তুলিলে, সেইদৰে দেৱকুমাৰ নাথ, অৰুণ শৰ্মা, দুলাল ৰয়, কুলদা কুমাৰ ভট্টাচাৰ্য প্ৰমুখ্যে নাট্য জগতৰ মহিৰুহসকলৰ একান্ত তাগিদাত কীৰ্তিকমল ভূঞাই কেইবাখনো বিশ্বনাট্য সাহিত্যৰ কালজয়ী নাটৰ অসমীয়া ৰূপান্তৰ কৰি অনাতাঁৰ অভিযোজনা আগবঢ়ায়। গীতত যেনেকৈ অলপ ভাল লাগিল, গীতৰ ফালে বেছি ঢাল খালোঁ কৈছে। নাটকবোৰো ধুনীয়া ধুনীয়া নাটক হয় আৰু ডাঙৰ ডাঙৰ শিল্পীসকল আহে নহয়, সেইসকলক দেখিছোঁহে দেই। এই ফণী সমাদেৱক দেখিছোঁ। চিনাকি হোৱাৰ এতিয়া সৌভাগ্য নহ'ল। ভূপেন্দ্ৰৰ লগত বেলেগ কথা বাৰু ভালকৈ পালোঁ। তেনেকৈ ফণী সমাদেৱ আছে, বিষ্ণুৰাভাদেৱ এইবোৰ আছে, এতিয়াও সেইবোৰ নাটক ৰেকৰ্ডিং আছে তেখেতসকলৰ, সেইসকলক দেখিছোঁ। আৰু বাকী তেওঁলোকৰ পিছৰ যিসকল সুখ্যাত মানে নাট্য ব্যক্তিত্ব, মানে অসমৰ যিখিনি সুখ্যাত নাট্য ব্যক্তিত্ব গোটেইখিনি তাতেই পোৱাৰ সৌভাগ্য হৈছে। সেইবিলাক দেখিও ভাবিব নাটকো লিখিব পাৰি, মানে চেষ্টা কৰিব পাৰি যে এনেকুৱা মানুহে নাটক কৰে, ভাল লাগে। এইটো তেখেতসকলৰ মানে প্ৰভাৱ আছে, তেখেতৰ ব্যক্তিত্বৰ প্ৰভাৱ আছে। কাৰণ সদায় পাই থাকোঁ, প্ৰায়ে পাই থাকোঁ। আজি এখন তেতিয়া বহুত মানে বিভিন্ন নাট গীত মাত খুব ভালকৈ চলি আছিল, নিয়মিতভাৱে চলি আছিল। আৰু
একদম যিটো জয় জয় মই সোণালী দিন বুলি ক'ব পাৰি দেই সেই দিনবোৰ গতিকে বিভিন্নজন আহে বিভিন্ন নাট হয় এইবোৰ দেখি মেলি তেতিয়া নাটক লিখিবলৈ এটা মানে এটা ভিতৰি এটা মানে অনুভৱ কৰিলোঁ এটা উইলিয়াম শ্বেক্সপিয়াৰৰ অমৰ ট্ৰেজেডি কিং লিয়েৰৰ 2টা খণ্ডৰ সংক্ষিপ্ত নাট্যৰূপ শ্বেক্সপিয়াৰৰ হেমলেটৰ 11টা খণ্ডৰ অসমীয়া ৰূপান্তৰৰ ধাৰাবাহিক নাট্যৰূপ আৰু গ্ৰীক নাট্যকাৰ স্কাইলাছৰ মূল গ্ৰীক ট্ৰেজেডি প্ৰমিথিয়াছ ভিংটাছৰ ইংৰাজী অনুবাদৰ অসমীয়া নাট্যৰূপ দিয়ে কীৰ্তিকমল ভূঞা ছাৰ মই ভাবোঁ যে অসমৰ সাম্প্ৰতিক সময়ৰ শব্দৰ সতে খেলা কৰা এজন বিশিষ্ট ব্যক্তি গীতিকাৰ অনুবাদক লেখক তেখেতক সকলোৱে চিনি পায় কিন্তু তেখেতৰ সতে মোৰ যোগাযোগ মই এখন সপোন দেখিছিলোঁ তেখেতৰ এখন নাটক হেমলেট তেখেতে অনুবাদ কৰিছিল সেই নাটকখন কৰাৰ মই সপোন দেখিছিলোঁ 2006 চনত আৰু তেখেতৰ নাটকখন পঢ়ি মই খুব অভিভূত হৈছিলোঁ কিন্তু কিবা কাৰণত নাটকখন কৰা হৈ নুঠিলে তেখেতৰ অনুবাদখন কিন্তু পিছৰ পৰ্যায়ত আকৌ এখন বেলেগ নাটক মই বুজি পালোঁ উপলব্ধি কৰিলোঁ নাটকখনৰ নাম স্কাইলাছৰ প্ৰমিথিয়াছ বাউণ্ড নাটকখনৰ অসমীয়া ভাৰ্চনটোৰ নাম হৈছে বন্দী প্ৰমিথিয়াছ আৰু তাৰ বাক্য কেইটামান আছিলে এনেধৰণৰ হে নভুমণ্ডলৰ হৰুগী সুষমা দ্ৰুতবেগী হে সমীৰণ আৰু হেৰা নাচনি নিজৰ আহত হেৰা সাগৰৰ লহৰৰ অসংখ্যাত হাস্য কলধ্বনি সৰ্বজীৱৰে মাতৃ হে আই বসুমতী আৰু হে সৰ্বব্যাপী সৰ্বদৰ্শী সূৰ্যৰ বলয় ৰাখি তোমাহব সদৌতিকে কৰোৱা বাহন চোৱা সমগ্ৰ দেৱতা কুলে ইত্যাদি 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 মই যে এই বাক্যকেইটা ক'লোঁ আপোনালোকৰ আগত ইমান সুন্দৰ বাক্য ইমান সুন্দৰ শব্দৰ ব্যঞ্জনা ছন্দ মই ভাবোঁ এয়া আচলতে আমাৰ কাৰণে সৌভাগ্যৰ বিষয় যে আমি তেখেতৰ এজন অনুবাদক শব্দক অনুভৱ কৰিব পৰা ব্যক্তি এজন পাইছোঁ তেখেত গীতিকাৰ তেখেতে গীতেৰে কথা কৈয়েই কিন্তু ইমান কাব্যিক ইমান সুন্দৰ সাৱলীল নাট্যানুবাদ গ্ৰীক নাটক এখনৰ এনেকুৱা অনুবাদ মই হয়তো গ্ৰীক নাটকখন উপলব্ধি নকৰিলোহেঁতেন বা বুজি নাপালোঁ হয় ইংৰাজীত পঢ়া হ'লে কিন্তু অসমীয়া ভাষাটোক প্ৰয়োগ কৰি তেখেতে ইমান কাষ চপাই আনিলে গতিকে তেখেতৰ সম্পৰ্কে ক'বলগীয়া মোৰ একোৱেই নাই আচলতে মই কেৱল অনুভৱ কৰিব পাৰোঁ তেখেতে শব্দ কিমান ভাল পায় শব্দৰ সতে খেলে মোৰ মতে কীৰ্তিকমল ভূঞা অসমৰ শব্দৰ সতে খেলা কৰা এজন অন্যতম শ্ৰেষ্ঠ ব্যক্তি তেখেতে ৰচনা কৰা মৌলিক নাটকেইখন হ'ল দধিচি উত্তৰণ গতি দুৰ্নিবাৰ মুখ্যতঃ কৰ্মজীৱনৰ অৱসৰৰ পিছত তেখেতে আকাশবাণীৰ বাবে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ মনোমতী উপন্যাসৰ 13টা খণ্ডত অনাতাঁৰ অভিযোজনা আগবঢ়ায় উল্লেখযোগ্য যে সংগীত নাটক অকাডেমীৰ ফেলো সন্মানেৰে সন্মানিত দুলাল ৰয়ৰ পৰিচালনাত কীৰ্তিকমল ভূঞাৰ অসমীয়া অনুবাদৰ হেমলেট নাটখনি কেৰেলাত 2001 চনত আৰু পিছৰ বছৰত নতুন দিল্লীৰ ভাৰত ৰংগ মহোৎসৱত পৰিৱেশিত হৈছিল অনুবাদৰ কথাটো হ'ল কি এইটো এটা কথা অকণমান ক'ব লাগিব দেৱকুমাৰ নাথ প্ৰয়াত দেৱকুমাৰ নাথ তেখেতৰ স্মৃতিটো মই শ্ৰদ্ধা তৰ্পণ কৰিছোঁ তেখেত আছিল ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক তেখেতে দিল্লীত যোজনা ভৱনত চাকৰি কৰি আছিল তেখেতে অনুষ্ঠান কাৰ্যবাহীৰ মানে পৰীক্ষাত অৱতীৰ্ণ হৈ চাকৰিটো পাই গুৱাহাটীত যোগ দিলেহি আৰু তেখেত দেখা দেখি নাট্য বিদ্যালয়ৰ মানুহ আছিলে গতিকে তেখেতে মোক এদিন ক'লে কিবা কথা প্ৰসংগ যে আপুনি অনুবাদত চেষ্টা নকৰে বোলো এইবিলাক নোৱাৰিম নেকি নকৰে নে কৰকচোন আপুনি বোলে কিয় বোলে নহয় বিশ্ব নাট্য দিৱস আহি আছে নহয় এই 76 চন বোলো দেই 76 তেনেকুৱাই হ'ব তেখেতে তেতিয়াই যোগ দিছে 74 চনত তেখেত আহিছে অনুষ্ঠান কাৰ্যবাহী হিচাপে তেতিয়া ক'লে মই ক'লোঁ হয় নেকি চাওকচোন চেষ্টা কৰিব পাৰিব আপুনি এনেকৈ ক'লে তেখেতে উৎসাহ দিলে দেই মই ভাবিলোঁ মই তেতিয়া পিছত কিতাপবোৰ পঢ়োঁ আৰু মই অলপমান এইবিলাক সাহিত্য পঢ়িছিলোঁ তেতিয়া এই ক্লাছিকবোৰ তেতিয়া পঢ়িছিলোঁ এইবোৰ ভাল লাগে পঢ়ি এনেকৈ প্ৰথম কৰিছিলোঁ মই কিং লিয়েৰ তেখেতৰ হেৰিতে দেই কিং লিয়েৰ কৰিলোঁ বিশ্ব নাট্য দিৱস যিমান দূৰ মনত আছে 28 ফেব্ৰুৱাৰী বোধ হয় 27 বা 28 ফেব্ৰুৱাৰী ঠিক এই মুহূৰ্তত এই দুটা কোনোবা এটা হ'ব গতিকে
সেই দিনটোত প্ৰচাৰৰ কাৰণে তেখেতে ক'লে যে আপুনি এখন অনাতাঁৰ অভিযোজনা কৰক। গোটেই দীঘল কিং লীয়েৰখন শ্বেক্সপিয়ৰ সৰু কৰি অনাতাঁৰ অভিযোজনা কৰিলোঁ। 2টা খণ্ডত প্ৰচাৰ হৈছিল সেইখন। তাৰপিছত দ্বিতীয়বাৰ ক'লে আপুনি এখন লিখক। এইখনো মই নিজে বাচিলোঁ। তেওঁ ক'লে আৰু এখন এবাৰ দিয়কচোন। এই 2খন নাটক তেনেকৈ লিখা হৈছিল দেই। এইখন হ'ল প্ৰমিথিয়াছ বাউণ্ড, গ্ৰীক নাট্যকাৰ স্কাইলাছৰ এইখনো ক্লাছিক ট্ৰেজেডি। এইখনো মই অনুবাদ কৰিলোঁ। সেইখন অৱশ্যে এটা খণ্ডত শেষ হৈছে, 45 মিনিটত শেষ কৰিছে ছুটিকৈ। তাৰপিছত সেই 2খন কিতাপ ওলাইছে, সেইখন কিতাপ ওলাইছে। গতিকে সেই তেনেকৈ মই বিশেষকৈ তেখেতে মোক আনিলে বুলি ক'ব লাগিব এইটো ক্ষেত্ৰলৈ। অনাতাঁৰ নাটৰ উপৰিও কীৰ্তিকমল ভূঞাই অনাতাঁৰ সম্প্ৰচাৰ উপযোগী ভালেসংখ্যক সংগীতালেখ্য, প্ৰামাণ্য আলেখ্য, প্ৰসংগ বিষয়, আলোচনা, কথিকা আদি ৰচনা কৰিছিল। দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হৈছিল ইংৰাজী আলেখ্য আছাম থ্ৰু এজেছ। গুৱাহাটী দূৰদৰ্শনৰ প্ৰথমখন তথ্যচিত্ৰৰ চিত্ৰনাট্য আৰু ধাৰা বিৱৰণী আগবঢ়াইছিল তেখেতে। ইয়াৰোপৰি কীৰ্তিকমল ভূঞাই একালৰ সহকৰ্মীসকলৰ অনুৰোধত সময়ে সময়ে প্ৰয়োজন সাপেক্ষে ভালেসংখ্যক প্ৰচাৰ বিষয়ক বা জনশিক্ষামূলক বৃন্দগান বা কোৰাছ ৰচনা কৰিছে। মই অৱশ্যে দেশপ্ৰেমমূলক গীত কিছু বেছিকৈ লিখিছোঁ। সমবেত সংগীত লিখি ভালো লাগে, কিবা এটা উৎসাহ পাওঁ যে মানে এনেকুৱা ধৰণৰ দেশৰ কাৰণে লিখিছোঁ বা দেশৰ হৈ লিখিছোঁ। আৰু ভাল ভাল কণ্ঠবোৰে গায়, এতিয়াও ভাল কণ্ঠই গাই আছে। গতিকে মানে ঠিক সেই কথাটো মই তেনেকেই লিখিছিলোঁ, আৰম্ভ কৰিছিলোঁ। মই মানে আনক লিখা দেখিব যে এইটো লিখিব পাৰি, এনেকুৱাকৈ লিখা ভাল হ'ব। বিভিন্ন সময়ত অসমৰ সংগীত শিল্পীসকলৰ বাবে কীৰ্তিকমল ভূঞাই গীত ৰচনা কৰাৰ সমান্তৰালভাৱে বোলছবিৰ প্ৰয়োজনীয় দৃশ্য আৰু চৰিত্ৰৰ বাবেও গীত ৰচনা কৰিছে। তেখেতে গীত ৰচনা কৰা বোলছবিকেইখন হ'ল নিজৰা, প্ৰথম ৰাগিনী, চক্ৰবেহু আৰু আই কিল হিম ছাৰ। কীৰ্তিকমল ভূঞাৰ কৰ্মজীৱনৰ আন এক অৱদান হ'ল তেখেতে আকাশবাণীৰ মুখপত্ৰ আকাশী আলোচনীখনৰ সহকাৰী সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰি শ্ৰোতা পঢ়ুৱৈৰ মাজত আলোচনীখন জনপ্ৰিয় কৰি তুলিবলৈ সক্ষম হৈছিল। আকাশবাণী গুৱাহাটী ডিব্ৰুগড় কেন্দ্ৰৰ বা বাতৰি, অনুষ্ঠানসূচী, সংগীত, সাহিত্য, শিল্প, গল্প, কবিতা আদি প্ৰকাশেৰে আৰু সুসজ্জিত বেটুপাত আলোকচিত্ৰৰে আলোচনীখনে সংবাদ সাহিত্যত এক বিশেষ অৱদান আগবঢ়াইছিল। প্ৰায় 9খন গ্ৰন্থৰে কীৰ্তিকমল ভূঞাই অসমীয়া সাহিত্য জগতলৈ সেৱা আগবঢ়াই আহিছে। অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত তেখেতৰ এখনি অনুবাদ গ্ৰন্থ হ'ল বিভিন্ন দেশৰ শ্ৰেষ্ঠ গল্প। আন এখনি অনুবাদ গ্ৰন্থ হ'ল বিভিন্ন দেশৰ সাধু। এখনি শিশু পুথি হ'ল পদ্যত জীৱ জন্তু। বন্দী প্ৰিমিথিউছ তেখেতৰ গ্ৰীক নাট্যকাৰ এস্কাইলাছৰ মূল গ্ৰীক নাটৰ অসমীয়া অনুবাদ। এখনি গৱেষণামূলক গ্ৰন্থ হ'ল অসমীয়া আধুনিক গীতৰ বিকাশত আকাশবাণীৰ ভূমিকা। আন এখনি সম্পাদিত গ্ৰন্থৰ উপৰিও শেহতীয়াভাৱে প্ৰকাশিত নষ্টালজিক নামকৰণৰ তেখেতৰ দ্বিভাষিক অৰ্থাৎ ইংৰাজী অসমীয়াত প্ৰকাশিত কাব্য সংকলন। 2015 চনত অসম চৰকাৰৰ দ্বাৰা কীৰ্তিকমল ভূঞাক সন্মানীয় শিল্পী বঁটা প্ৰদান কৰা হয়। অসম সাহিত্য সভা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাই তেখেতক অতি সম্ভ্ৰমেৰে উষ্ম সম্বৰ্ধনা আগবঢ়ায়। সুদীৰ্ঘকালৰ কৰ্মজীৱন সামৰি 37টা বছৰ আকাশবাণীৰ পৰিয়ালত পোৱা নোপোৱাৰ অভিজ্ঞতাৰে 2004 চনত তেখেতে অৱসৰ গ্ৰহণ কৰে। অনুপম চৌধুৰীৰ সংগীত পৰিচালনাত শিল্পী পুলক বেনাৰ্জীয়ে গাইছে, কত গান গালোঁ মই, কত গান লিখিলোঁ মই। হয়তো গীতিকাৰ কীৰ্তিকমল ভূঞাই মনৰ কথাকে গানেৰে কথাৰে কৈছে। তেখেতে লিখা গীতৰ সৰ্বাধিক সুৰ কৰা সুৰকাৰ বা সংগীত শিল্পীগৰাকী হ'ল অনুপম চৌধুৰী। তেওঁৰ গীতি সাহিত্যখিনি ইমান চহকী, তেওঁ যে গীতৰ কাৰণে গীত নিলিখে, তেওঁৰ প্ৰত্যেকটা গীতত এটা বাৰ্তা বহন কৰিছে। হয়তো সমাজখনৰ কথা কৈছে, আমাৰ যিখন সমাজ আজি
লাহে লাহে অধঃপতনৰ ফালে গতি কৰিছে বা তেনেকুৱা ধৰণৰ হেৰি এটা হৈছে মানুহবিলাকৰ শোষণ কৰিছে কোনো শান্তি নাই সুখ নাই গোটেই চবফালে অশান্তি তেনেকুৱা পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি কেনেকৈ হেৰি কৰিব ৰাইজক কেনেকৈ সজাগ কৰি তুলিব পাৰি এইবিলাকৰ বিপক্ষে সেই কথাখিনি তেওঁৰ গীতি সাহিত্যত ৰিফ্লেক্ট কৰি বেছ ভালভাৱে আৰু তাৰপিছত যেতিয়া এটা ৰোমেণ্টিক গীত লেখে সেই তাতো কিন্তু বৰ উচ্চ খাপৰ এটা ৰোমেণ্টিক গীত হ'লে যে খুব সস্তীয়া হ'ব সেইটো নহয় তাতো কিন্তু খুব উচ্চ খাপৰ এটা প্ৰেম ভাল পোৱাৰ কথাৰে তেওঁ কি সুন্দৰকৈ এইটো বস্তু প্ৰতিফলিত কৰে তেওঁৰ ভাৱটো সেইখিনি অনুভূতিখিনি কবি গীতিকাৰ নাট্যকাৰ অনুবাদক আবৃত্তিকাৰ সাহিত্যসেৱী আৰু এগৰাকী সাংস্কৃতিক চেতনা সম্পন্ন ব্যক্তি কীৰ্তিকমল ভূঞাই জীৱনৰ বাটচৰাৰে দূৰতিক্ৰমী গানে গানে হয়তো কৈ গ'ল নোপোৱা মনৰ বহু কথা অচিন্তনৰ ব্যথাবোৰ জীৱনৰ অমল প্ৰাপ্তিৰে তেওঁৰ এৰি অহা দিনবোৰৰ সোঁৱৰণি সোণালী হৈ থাকক কালৈ চিলাইছা জিৰণিৰ হলৌ চলা এতিয়া দেখোন হলেই উভতি যাবৰ বেলা 2 মিনিট ৰবলৈ দিয়া আটাইবোৰ গাড়ী মৰিবলৈ এইহে পালো মুহূৰ্ত আহৰি ঔ গছৰ মৌ বাহ ভাঙি আনিছো ৰহ ভৰা সাপৰ চকুৰ মণি আনিছো কেতেকী মোৰে বঙহৰ বৰদৈ বা বলাওঁ বোলা জুৰীয়া আহঁতৰ তলতে আটাই জাক পখিলা আটায়ে সুধিছে বুকুৰ হুলডাল ক'ত পালা কোন হতে কওঁ তুমিয়ে যে হেলা ৰঙে উপহাৰ দিলা প্ৰেম বুজা বৰ টান নিজৰে ভুলৰ হুলেৰে বাৰে বাৰে নিজৰ কলিজাকেই খুচি কাটি মানুহে পায় কিনো ভাল ভাবোতেই দেখো ৰাঙলী হ'ল বুকুৰ বাকী ফাল হৃদয়হীন অনিশ্চয়তা ৰথাই জলধি মৰণপণে সাঁতুৰি পাৰ হৈও কাচিতহে কাব পাৰি হিৰণময় শুদ্ধতাৰ একোটি দ্বীপ যোৰ যত্ন ৰক্ষিত আকাশ শুৱাই উজলি উঠিব পাৰে ত্যাগ আৰু প্ৰেমৰ আলোৰে স্নিগ্ধ জন্ম জন্মান্তৰ জোৰা সম্বন্ধৰ জোন মৃত্যু আটাইবোৰকে মাতিয়া ৰাতিটো চাকিত থওঁ চাকিটো ঢাকি থওঁ